নমস্কাৰ গাইজ, স্বাগতম টেকনিকেল ইউটিউব চেনেলৰ গাইজ। আজি আপোনালোকক ক'বলৈ ওলাইছো অটল পেঞ্চন যোজনাৰ বিষয়ে। এইটো ভিডিঅ'ত মই প্ৰথমৰ পৰা একেলগে দেখাই দিম আৰু কৈ দিম আপোনালোকে কিমান টকা কৰি পেঞ্চন জমা কৰিব লাগিব আৰু কেইবছৰ হোৱাৰ পিছত আপোনালোকে পেঞ্চনটো পাব আৰু কেনেকে পাব, এই ডিটেইলছ সবিশেষ মই এইটো ভিডিঅ'ত জনাম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াত চাব, ইয়াত ফাৰ্ষ্টতে দিয়া আছে এপিআৰ লাভালাভ উপভোক্তা নিশ্চিত পেঞ্চনত প্ৰতি পত্নী পৰিয়ালৰ সদস্যসকলৰ মনোনীত ব্যক্তি সম্পূৰ্ণ সঞ্চয় ঘূৰাই দিয়া। তো ইয়াত চাব, আপোনালোকে ইয়াত দিছে এজনে কিমান পেঞ্চন পাব পাৰে। উপভোক্তা বাছনি কৰা নিৰ্দিষ্ট সময় আৰু মাহিলী কিস্তিৰ হাৰ অনুযায়ী পেঞ্চনৰ পৰিমাণ ১,০০০ টকাৰ পৰা ৫,০০০ টকাৰ নিৰ্ধাৰণ কৰা হয়। তো আপোনালোকে ১,০০০ টকাৰ পৰা ৫,০০০ টকাৰ ভিতৰত আপোনালোকে পেঞ্চনটো জমা কৰিব পাৰিব। এপিআৰ আঁচনি কোনে আৰু কেনেকৈ যোগদান কৰিব পাৰিব? ১৮ পৰা ৪০ বছৰ বয়সৰ আয়কৰ পৰিশোধ নকৰা যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিত যোগদান কৰিব পাৰিব। তো ১৮ পৰা ৪০ বছৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিটো আপোনালোকে যোগদান কৰিব পাৰিব। বেংকৰ শাখা, ডাকঘৰ বা বেংকৰ দ্বাৰা প্ৰদান কৰা ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে উপভোক্তাই এপিএ যোগদান কৰিব পাৰিব। তো আপোনালোকে আপোনালোকৰ বেংকৰ নাইবা ডাকঘৰৰ যিকোনো একাউণ্ট থাকিলে আপোনালোকে এই এপিএ যোগদান কৰিব পাৰিব। এপিএ উপভোক্তা পঞ্জীয়ন ফৰ্মত পেঞ্চন নিৰিখ বৰঙণি কিস্তিৰ বিৱৰণ দি জমা দিব লাগিব। তো আপোনালোকে এপিএৰ উপভোক্তা হ'ব বিচাৰিলে আপোনালোকে পঞ্জীয়ন যিটো ফৰ্ম আছে সেইটোত পেঞ্চনৰ আপোনালোকে মাহে মাহে দিবনে না প্ৰতি ৩ মাহে দিব না ৬ মাহত দিব, এইটো বিৱৰণ দি আপোনালোকে কিমান টকা কৰি দিব আপোনালোকে এই একাউণ্টটো জমা দিব পাৰিব। তাৰপিছত ইয়াত দিয়া আছে ছেভিংছ একাউণ্টৰ পৰা অটো ডেবিট সুবিধাৰ জৰিয়তে মাহিলী ৩ মাহিলী কাৰ্যবাহীৰ ভিত্তিত বৰঙণি আগবঢ়াব পাৰিব। আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে এইটো একাউণ্টৰ জৰিয়তে আপোনালোকৰ মাহে মাহে নাইবা ৩ মাহে নাইবা ৬ মাহে এইটো অট'মেটিক আপোনালোকৰ একাউণ্টৰ পৰা কাটি ল'ব পইচাটো। ইয়াত চাব ১৮ পৰা ৪০ বছৰ বয়সৰ সকলো যোগ্য পৰিয়ালে সদস্য এপিএ যোগদান কৰিব পাৰিব। ইয়াত চাব সোনকালে যোগদান কৰক, কমকৈ দিয়ক। ইয়াত চাব পৰীক্ষাৰ সময়ত বয়স আৰু পেঞ্চনৰ পৰিমাণ অনুসৰি বৰঙণিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়। কম বয়সৰ বৰঙণি কম হ'ব। আপোনালোকৰ ১৮ বছৰ হ'লে আপোনালোকৰ ১,০০০ প্ৰতি মাহে ৪২ টকা আৰু পেঞ্চন স্লেব ৫,০০০ প্ৰতি মাহে ২১০ টকা বৰঙণি পৰিমাণ। আৰু ৪০ বছৰ হ'লে আপোনালোকৰ পেঞ্চন স্লেব ১,০০০ টকা আৰু প্ৰতি মাহে আপোনালোকৰ বৰঙণি দিব লাগিব ২৯১ টকা আৰু পেঞ্চন স্লেব ৫,০০০ টকা আৰু এইটো প্ৰতি মাহে আপোনালোকে বৰঙণি দিব লাগিব ১৪৫৪ টকা। আৰু ইয়াত চাব আপোনালোকৰ পৰিয়ালৰ সদস্যৰ বাবে নিৰ্ধাৰিত পেঞ্চন সঞ্চয়ৰ বাছনি কৰা পেঞ্চন স্লেবৰ ওপৰত নিৰ্ভৰ কৰি 1.7 লাখ পৰা 4.50 লাখ টকাৰ ভিতৰত হয় আৰু বজাৰ প্ৰচলিত পৰিস্থিতিত কৰা মাপকাঠিৰ অধীনত নিয়মীয়া বৰঙণি সাপেক্ষে হয়। ইয়াত আপোনালোকৰ ডিটেইলছ ইয়াত বুজাই দিছে। আপোনালোকে ইয়াত চাব আপোনালোকৰ মৃত্যু হ'লে কেনেকে আপোনালোকৰ এইটো বৰঙণিটো আপোনালোকৰ নমিনীয়ে পাই যাব। আৰু ইয়াত আপোনালোকে ইউটিউবতে ইয়াত ইউটিউবৰ লিংক দিয়া আছে নাইবা ফেচবুকৰ লিংক দিয়া আছে, এইবিলাক ভিডিঅ'ৰ জৰিয়তে ইয়াত দিয়া আছে, আপোনালোকে সবিশেষ দেখিবলৈ পাব। এতিয়া আপোনালোকক দেখাই আছো আপোনালোকে এইটো এপিএ অটল পেঞ্চন যোজনাত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো অটল পেঞ্চন যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্টত এইটো ৱেবছাইটত আহি যাব। মই এইটো ৱেবছাইটৰ লিংক মোৰ হোৱাটছআপ চেনেলত দি দিম। হোৱাটছআপ চেনেলৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দি থাকিব। তো আপোনালোকে মোৰ হোৱাটছআপ চেনেলটো ভিজিট কৰি লিংকটো অপেন কৰিব পাৰিব। ইয়াত চাব, ইয়াত দিয়া আছে অপেন ইউৰ এনপিএছ একাউণ্ট কণ্ট্ৰিবিউশ্যন অনলাইন। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত চাব অটল পেঞ্চন যোজনা ২ নম্বৰত যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা খোল খাব। তাৰপিছত ইয়াত চাব এপিএ ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা পেজ এটা খোল খাব। এনেকুৱা পেজ খোল খোৱাৰ পিছত ইয়াত আপোনালোকে লেফ্ট চাইডত দেখিবলৈ পাব নি ৰেজিষ্ট্ৰেশ্যন কমপ্লিট পেণ্ডিং ৰেজিষ্ট্ৰেশ্যন অটোবি অথেণ্টিকেট ই চিগনেচাৰ প্ৰিণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। তো আপোনালোকৰ ইয়াত প্ৰথমত আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো
তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত দিয়া আছে ৱেদাৰ ইনকাম টেক্স পেয়াৰ। আপোনালোকে যদি ইনকাম টেক্স পেয়াৰ হয় তেতিয়াহ'লে ইয়েছ দিব, আৰু ইনকাম টেক্স নিদিলে আপোনালোকে ন বুলি ইয়াত দি দিব। তাৰপিছত চিলেক্ট ইউৰ বেংক, আপোনালোকৰ বেংকটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ ব্ৰাঞ্চৰ নামটো লিখি দিব। লিখি দিয়াৰ পিছত বেংক একাউণ্ট টাইপ, আপোনালোকৰ ছেভিংছ একাউণ্ট ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত বেংক একাউণ্টৰ নাম্বাৰ আপোনালোকে ইয়াত বহাই দিব। আপোনালোকে বেংক একাউণ্টৰ নাম্বাৰ বহাই দিয়াৰ পিছত আপোনালোকৰ IFSC কোডটো ইয়াত বহাই দিব। IFSC কোড বহাই দিয়াৰ পিছত তাৰপিছত ইয়াত চাব প্লিজ চিলেক্ট অপশ্যন অফলাইন KYC আধাৰ ভাৰ্চুৱেল ID। তো আপোনালোকে অফলাইন কৰিবলৈ হ'লে আপোনালোকৰ এইটো পঞ্চায়তত গৈ আপোনালোকে ফৰ্মটো ফিল কৰি জমা দিব লাগিব, আৰু অনলাইন কৰিবলৈ হ'লে KYC আধাৰৰ KYC টো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো আধাৰ নম্বৰ বহাই দিব, ইমেইল আইডিটো বহাই দিব, আৰু ইয়াত আপোনালোকৰ পেঞ্চন এমাউণ্ট ইয়াত আপোনালোকে কিমান টকা চিলেক্ট কৰে এইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে কন্ট্ৰিবিউশ্যন মানে আপোনালোকে মান্থলি কৰে নে 3 মাহৰ মূৰে কৰে নাইবা হাফ ইয়াৰলি কৰে, এইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে টাৰ্ম এণ্ড কণ্ডিশ্যন টিক মাৰ্ক কৰি আপোনালোকে ইয়াত কেপচা কোডটো বহাই দিব। কেপচা কোডটো বহাই দিয়াৰ পিছত জেনেৰেট OTPত আপোনালোকে ক্লিক কৰি দিব। জেনেৰেট OTPত ক্লিক কৰি দিয়াৰ পিছত OTPটো আপোনালোকে ইয়াত বহাই দিব। OTPটো বহাই দিয়াৰ পিছত আপোনালোকে তাৰপিছত আপোনালোকে যিটো কমপ্লিট পেণ্ডিং ৰেজিষ্ট্ৰেশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ চাব একনলেজমেণ্ট নাম্বাৰটো দি দিব। একনলেজমেণ্টটো ডেটটো ইয়াত বহাই দিয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো মাৰি কেপচা কোডটো বহাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ ফৰ্মটো বাহিৰ হ'ব। ফৰ্মটো বাহিৰ হোৱাৰ পিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি ছাবমিট মাৰি দিব। ফৰ্মটো ফিল আপ কৰি ছাবমিট মাৰাৰ পিছত ইয়াত তাৰপিছত আপোনালোকে OTP অথেণ্টিকেট যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিবিলাক আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকৰ OTP যিটো আহিছে সেইটো বহাই দি আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰি ফৰ্মটো প্ৰিণ্ট আউট বাহিৰ কৰি ল'ব। আজিলৈকে ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।